ভাল হৈছে কেনেকুৱা পালা না ভাল হৈছে ন ঠিক আছে হয়নে ঠিক আছে আহিবা বটখন চাব আহিবা হয়নে ঠিক আছে ফটো উঠিবৰ কাৰণে দেখিছেনে কিমান হাল্লা গতিয়া গতি লাগি গৈছে একদম পখেন দা আৰু গুঞ্জন দাৰ লগত ফটো উঠিবলৈ নাপায় পাৰ হৈ মধুৰিআম চুৰ কৰিব আহিছোঁ বহুত লাগি আছে দেখিছেনে টেষ্টি একদম ডাঙৰ হৈ আছে কেইটামান বোলো পাৰি লৈ যাওঁ আজি যিহেতু 3টা শ্ব' দিছে ন আজি পুৰা ডকচি খাব লাগিব আৰু দেখিয়ে ভাল লাগিছে ইমান লাগি আছে মানে নমস্কাৰ মই দীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আজি আমাৰ মেটিনি শ্ব' আৰু আমি ৰাতিপুৱা ৰুমত আমি কেইটাত পাইছোঁ 6টা বাজিলে 6টাত পাইছিলোঁ এতিয়া 2টা বজাতে আমি আকৌ শ্ব'লৈ আহি আছোঁ যেটো আজি আমাৰ 3টা শ্ব' দিছে আৰু ইয়াতে কাৰেণ্টটো নাই তাতে টোপনি মাৰিব পৰা নাই যি অৱস্থা হৈছে কি ক'ম আৰু আপোনালোকক বৰ দুখৰ বিষয় আৰু এতিয়া মানে টোপনিয়াই আমি শ্ব' কৰিব আহি আছোঁ আৰু যি কি নহওক আৰু আজি যেটো মেটিনি শ্ব' দিনতেই আমি মেকআপ কৰিম আজি মানে ক'ত কেনেকৈ কি হয় সকলোখিনি আপোনালোকক দেখাম চাই থাকিব আজি বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ ইয়াৰ এডভান্সৰ গাড়ী যাবৰ কাৰণে ৰেডি হৈ আছে এইটো পেণ্ডেল আমাৰ মালিকৰ ঘৰৰ ওচৰতে যাব যেটো বনগাঁৱত এইটো আমাৰ ৰুমৰ প্ৰায় খোজকাঢ়ি যোৱা হ'ব আৰু আমাৰ ইয়াৰ গোটেইখিনি এনেদৰে আহি ৰখি আছে এইটো মৃদুলাও আছে লগতে আৰু গাড়ীখন সেই আগত ৰখি আছে এতিয়া গাড়ীলৈ যাওঁ তাৰপিছত দেখাই আছোঁ চাই থাকক ভিডিঅ'টো আৰু এয়া আমাৰ গাড়ী ষ্টাৰ্ট দিছে এয়া সকলোখিনি উঠিছেহি চাই গৈ থাকোঁ একেবাৰে তাতে দেখাম আৰু চাই থাকক এতিয়া পিঞ্জৰা এইফালে হ'ল কোহিনুৰ কেম্প আৰু অকণমান আগত গ'লে কোহিনুৰ আৰু ৰাজমুকুটৰ পেণ্ডেল পামগৈ ৰাজমুকুটৰ কেম্পত দেখিছে টিকেট কাউণ্টাৰ একদম পুৰা ভিৰ এয়া চাওক ৰাজমুকুট হয় গোটেই একদম ভিৰ হৈ আছে পুৰা এইবোৰ দৰ্শক আহিলে দেখিছেনে ষ্টুডেণ্ট একদম ভৰ্তি হৈ আছে মই গাড়ীৰ পৰা নামি ভালকৈ দেখাই আছোঁ যেটো পেণ্ডেল আহি পাইছোঁহি ষ্টুডেণ্টে বহুত আহিলে সকলোৱে আহি নটৰাজৰ ওচৰত সেৱা কৰিছে ময়ো কৰি লওঁ যথেষ্ট ভিৰ হৈছে ভাল লাগিছে তেওঁলোকৰ লগত পাৰফৰ্ম কৰিবলৈ ভাল লাগিব দেখা পাই থাকিম অডিয়েঞ্চক যিহেতু এনেকৈ ৰাতি আমি দেখাই নাপাওঁ লাইভটো আমাৰ মুখত থাকে দেখা পাম তেওঁলোকৰ ডাইৰেক্ট 3:30 বাজিছে দেখিছে মানুহৰ লাইন লাগিছে ভিতৰত সোমাবৰ কাৰণে পাছফালে একদম সেট বান্ধি ৰেডি হ'ল শ্ব' আৰম্ভ হ'ব হ'লেই আৰু সকলোৱে ইয়াত আহিছে নিজৰ কাম নিজে কৰি গৈছে আৰু শ্ব' আৰম্ভ কৰিব হ'ল যিহেতু আৰু এইফালেও ইয়াৰ চিন বান্ধি ৰেডি হ'ল চাই থাকক এতিয়া দিন দুপৰতে মেকআপ কৰি লওঁ কেনেকুৱা লাগে আৰু নাজানো মেকআপত বহিলে দিম ফটো এখন উঠি লওঁ ধুনীয়াকৈ ৰখি থাকিব ভাল লাগিছেনে ভিডিঅ' কৰি আছে আমাৰ এয়া মেটিনি শ্ব' আৰম্ভ হৈ গ'ল এইখিনি দৰ্শক মই দেখাই দিছোঁ এয়া আজি মেটিনি শ্ব'ৰ দৰ্শক
আমাৰ মেটিনি শ্ব'ৰ দৰ্শক। একদম হাউচফুল, এখনো চকী খালী নাই দেখিছেনে? এই ষ্টেণ্ডিং হৈ আছে চাইডে চাইডে। আৰু এইফালে আমাৰ চলি আছে নাটক। আৰু আমাৰ দুটা দৰ্শনী আছে, এইটো এতিয়া দিনতে ইমান মানুহ, আৰু বাকী দুটাৰ দৰ্শনীত কিমান মানুহ হ'ব মই চব আজি দেখাই থাকিম, চাই থাকক। দিন দুপৰতে নাচিছোঁ, ইফালে বেলি তঁতৰাই ওলাই আছে। আৰু আজি দিনতে কৰাৰ কাৰণে অলপ মই নাটকৰ চিনো আপোনালোকক দেখাম, চাই থাকিব। বেয়া ভাগৰ লাগি গৈছে মানে, আৰু এই নাটকৰ চিন চলি আছে, মই বোলো অকণমান দেখাওঁ, চাওক। মেটিনি শ্ব' কৰি পাইছিলা? ক'ত পাইছিলা? তুমি পাইছা নাই? ৰিয়া পাইছনে মেটিনি শ্ব' কৰি? নাই পোৱা, এই প্ৰথম? তুমি প্ৰথম? কবিতা বা আজি কেনেকুৱা লাগিছে? আজি ভাল লাগিছে, দৰ্শক বহুত ভাল হৈছে। আমাৰ কষ্টৰ ফলখিনি পাইছোঁ বুলি আশা কৰিছোঁ, আৰু আগবাঢ়ি গৈ থাকিম এইদৰে। অসমৰ ৰাইজৰ সকলোৰে মৰম আশীৰ্বাদ পাম বুলি। নমস্কাৰ। থেংক ইউ। কেনেকুৱা লাগিছে? একদম মজা মজা। আৰু আমাৰ ড্ৰেছবিলাক কিবা দিনতো বেয়া লগা নাই ন? ভাল লাগিছে কিবা এটা। ভাল লাগিছে, ভাল লাগিছে। তো গান নাচি আহিলোঁ, ৰ'দডাল চকুতে পৰিছে। নাচি আহিলোঁ, দেখিছে গোটেই গৰমত কিবা হৈ গৈছোঁ। আৰু এইবাৰ দেখিছে তেনেকৈ ৰ'দত ইহঁতে বহি আছে, আৰু বোলো অকণমান নাটকৰ চিন আপোনালোকক দেখাওঁ। আকৌ আহিছোঁ, চাই থাকক, দেখাব আহিছোঁ মই। দিনতে কৰিছিলে নে এনেকৈ শ্ব'? আগতে অভিজ্ঞতা আছে বাৰু। সেইটো আজি ভাল লাগিছে ইমান। আজি আমাৰ এটা 7 নম্বৰ শ্ব', হয়, 6টা শ্ব' গ'ল। আজি 7 নম্বৰ শ্ব'টো পূৰা হাউচফুল। গ'লটো এবাৰ দেখুৱাই দিবা। অঁ দেখাই আছে, ঠিক আছে। শ্ব' চলি আছে, এইটো হ'ল কোহিনুৰ কেম্প। সিহঁতৰ মেটিনি শ্ব' হোৱা নাই, সিহঁতৰ অলপ দেৰিৰ পৰা সিহঁতৰ আৰম্ভ হ'ব আৰু। নাটক চালা? কেনেকুৱা পালা? মেটিনি শ্ব'ৰ শেষ হোৱাৰ মিঠাই।
থেংক ইউ গৰম গৰম 20 টকা দি যাবা দিনো 20 টকা ঠিক আছে আৰু আমাৰ আজিৰ প্ৰথম মানে মেটিনি শ্ব'ৰ শেষ হ'ল গোটেইখিনি দৰ্শকক মই দেখাইছোঁ এতিয়া প্ৰথম শ্ব'ৰ কাৰণে আমি আকৌ ৰেডি হওঁ চাই থাকিব ভিডিঅ'টো আমাৰ অৰিয়া ফাৰ্ষ্টৰ অৰ্কেষ্ট্ৰাৰ বাজি আছে আৰু কৈনুৰটো গৈ আহিলোগৈ ভালেই লাগিলে চাই থাকক মই যিহেতু মোৰ প্ৰথম চিন আছে প্ৰথম চিনৰ কাৰণে ৰেডি হ'লোঁ চাই থাকিব ভিডিঅ'বোৰ ফাইনেলি আমাৰ দুটা শ্ব' শেষ হ'ল আৰু কি একদম এনাৰ্জি নাইকিয়া হৈ গৈছে আজি ছেকেণ্ড শ্ব' কি দিছে মই কেমেৰাটো বেক কৰি দেখাই আছোঁ কি আছে আজি ছেকেণ্ড শ্ব' পুৰি চব্জি যিহেতু মই পুৰিটো নাখাওঁ সেইকাৰণে মই এনেকৈয়ে শ্ব' কৰিব লাগিব উপায় নাই কিবা কিবি খাম আৰু চাহ তাহ খাম পুৰিটো মানে মোৰ নাখাওঁ আৰু নোৱাৰোঁ খাব কাৰণে চাই থাকক আজি ছেকেণ্ড শ্ব'ত কিমান দৰ্শক হৈছে সেইখিনিও মই দেখাই আছোঁ চাই থাকক তো আমি 3:30টাৰ পৰা শ্ব' কৰি এটা বাজিলে 1 বজাত আমাৰ 3টা শ্ব' কমপ্লিট হ'ল একদম দেহা শেষ হৈ গৈছে আৰু এইফালে বহি আছে মৃদুলদা আছে ধ্ৰুৱ আছে এইফালে ভূমিদা ধৰণীদা গোটেইখিনি এনেদৰে বহি আছে মানে গাত এনাৰ্জি বোলা বস্তুটো একদম নাইকিয়া হৈ গৈছে আৰু যি কি নহওক 3টা শ্ব' কৰিলোঁ বহুত ভাগৰো লাগিছে আৰু এতিয়া ভাতটো তেনেকৈ খোৱা নাযায় কিবা মাছ দিছে মাছ এপিচ খাম আৰু ৰুমত গৈ ধুনীয়াকৈ কাপোৰ ধুম গা পা ধুই শুই যাম যি নহওক আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব ধন্যবাদ